নমস্কাৰ বন্ধু বান্ধৱীগণ, টিপছ এণ্ড ছামথিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে 2025 বৰ্ষৰ 13 জানুৱাৰী সোমবাৰ, পুহ মাহৰ 28 তাৰিখ। দিনৰ দৰে আজিও আমি আপোনালোকলৈ আজিৰ দিনটোৰ ৰাশিফল লৈ আহিছোঁ, লগতে আজিৰ দিনটোৰ সমাধানো লৈ আহিছোঁ, যিটো কৰিলে আজি আপোনাৰ আজিৰ দিনটো সুকলমে পাৰ হ'ব। সেয়ে বলকচোন আগবাঢ়ি যাম আৰু ৰাশিফলসমূহৰ বিষয়ে জানো। মেঘ ৰাশি, আপোনাৰ সন্তানৰ অভিনয়ে আপোনাক অতি সুখ দিব। ৰাতি আৰ্থিক সা-সুবিধা পোৱাৰ সকলো সম্ভাৱনা আছে, কাৰণ আপুনি দিয়া ধন আজি আপোনাক ঘূৰাই দিব পাৰিব। ইয়াৰ বাবে বিশেষ কিবা এটা কৰিব লগা হ'লেও বাকী সময়খিনি ল'ৰা-ছোৱালীৰ লগত কটাব লাগে। আকাশখন উজ্জ্বল হৈ পৰিব, ফুলবোৰ অধিক ৰঙীন হৈ পৰিব আৰু চৌপাশৰ সকলোবোৰ জিলিকি উঠিব, কাৰণ আপুনি অনুভৱ কৰি আছে প্ৰেমৰ সুগন্ধি। আপুনি এটা ডাঙৰ ব্যৱসায়িক লেনদেন কৰিব পাৰে বা কোনো মনোৰঞ্জন প্ৰকল্পত কেইবাজনো লোকক জড়িত কৰিব পাৰে। দীৰ্ঘদিন ধৰি বাকী থকা সমস্যাবোৰ সোনকালে সমাধান কৰিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 10:45 পৰা 11:37 মনোযোগৰ সময়, বেয়া সময় হৈছে 9:52 পৰা 10:45 ভাগ্যশালী নম্বৰটো হৈছে 2, শুভ ৰং হৈছে ৰূপালী বগা, বেয়া দিশ হৈছে পূব দিশ, প্ৰতিকাৰ হৈছে গৰু দান কৰক। যদি সম্ভৱ নহয় তেন্তে গো আশ্ৰমলৈ গৰু কিনাৰ দামৰ সমান দান কৰিলে আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব। পইচা মূল্য এটা দি থোৱা হয়। কৃষক ৰাশি, তোমাৰ আশা সুগন্ধিৰে ভৰা সুন্দৰ ফুলৰ দৰে ফুলিব। আজি আপুনিও টকা সম্পৰ্কীয় সমস্যাৰ বাবে অশান্তিত হৈ থাকিব পাৰে। ইয়াৰ বাবে আপুনি বিশ্বাস কৰা কোনোবা এজনৰ পৰা পৰামৰ্শ লোৱা উচিত। শিশু শিক্ষাৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নাই। এই সময়ত আপুনি সন্মুখীন হোৱা সমস্যাবোৰৰ সাময়িক আৰু সময়ৰ লগে লগে নিজাববীয়াকৈ নোহোৱা হৈ যাব। প্ৰেমৰ সংগীতত সকলেহে ইয়াৰ শব্দ তৰংগ উপভোগ কৰিব পাৰে। আজি আপুনি সেই সংগীত শুনিব পাৰিব, যাৰ ফলত পৃথিৱীৰ বাকী সকলো গীত পাহৰি যাব। যদি আপুনি ইয়াক ধন বুলি বিশ্বাস কৰে, তেন্তে আপোনাৰ সম্ভাৱনাৰ শিখৰত উপনীত হ'বলৈ প্ৰয়োজনীয় পদক্ষেপ লোৱাটো প্ৰয়োজন। ভ্ৰমণৰ সুযোগ হেৰুৱাব নালাগে। আজি আপুনি স্পন্দনশীল ৰং দেখিব, কাৰণ আপোনাৰ পৰিৱেশত প্ৰেমৰ উত্তেজনা বাঢ়িছে। আজি ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় ভাল সময় হৈছে 12:30 পৰা 1:22। মনোযোগৰ সময় 9:52 পৰা 10:45। ভাগ্যশালী নম্বৰটো হৈছে 1, শুভ ৰং কমলা, সোণালী, বেয়া দিশ পূব। প্ৰতিকাৰ সদায় নিজৰ চৰিত্ৰ নিৰ্মল কৰি ৰখাটো আপোনাৰ আৰ্থিক অৱস্থাৰ বাবে শুভ। নিৰ্মল কৰি ৰাখক আজিৰ দিনটোত, তেতিয়া আৰ্থিক অৱস্থা শুভ হ'ব। মিথুন ৰাশি, ৰক্তচাপ ৰোগীয়ে জনবহুল অঞ্চলত যাত্ৰা কৰাৰ সময়ত অতিৰিক্ত সাৱধান হোৱা প্ৰয়োজন। ব্যৱসায়ত আজি ভাল লাভৰ সম্ভাৱনা আছে। আজি আপুনি আপোনাৰ ব্যৱসায়িক নতুন উচ্চতালৈ লৈ যাব পাৰিব। ঘৰুৱা ফ্ৰেণ্ড সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে ভালদৰে বিবেচনা কৰিহে কথা কওক। আপুনি আপোনাৰ উত্তম আচৰণ থকাটো প্ৰয়োজন, কাৰণ আপোনাৰ প্ৰিয়জনে আজি সহজেই খং উঠিব পাৰে। বন্ধুৰ পৰা গুৰুত্বপূৰ্ণ সমৰ্থন কৰ্ম সম্পৰ্কীয় বিষয়ত সহায়ক হ'ব। আপোনালোকৰ মাজৰ কিছুমানে হয়তো বহু দূৰ যাত্ৰা কৰিব লাগিব, যিটো ব্যস্ততাপূৰ্ণ হ'ব, যদিও ই অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। আপোনাৰ পত্নীৰ উদাসীনতাই আপোনাক দিনটোৰ ভিতৰতে দুখী কৰি ৰাখিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 11:37 পৰা 12:30। শ্ৰেষ্ঠ মানে ভাল। মনোযোগৰ সময় হৈছে 8:07 পৰা 9 বজালৈকে। ভাগ্যশালী নম্বৰটো হৈছে 8, শুভ ৰং হৈছে ক'লা, নীলা, বেয়া দিশ হৈছে পূব। প্ৰতিকাৰ হৈছে খাদ্যত হালধীয়া ৰঙৰ বস্তু অধিক ব্যৱহাৰ কৰিলে প্ৰেমৰ জীৱন ভাল হ'ব। পাপৰ খাওক, হালধীয়া পাপৰ খাওক যিকোনো। কৰ্কট ৰাশি, শিশুৱে আপোনাৰ সন্ধিয়ালৈকে আনন্দৰ জিলিকনি আনিব। ক্লান্তি আৰু বিৰক্তিকৰ দিনটোক বিদায় দিবলৈ এটা সুন্দৰ ৰাতিৰ আহাৰ পৰিকল্পনা কৰক। তেওঁলোকৰ কোম্পানীয়ে আপোনাৰ শৰীৰটো আপোনাৰ শক্তিৰে ভৰাই তুলিব।
আৰ্থিক উন্নতিৰ বাবে আপোনাৰ বাবে গুৰুত্বপূৰ্ণ বস্তু কিনিবলৈ সহজ হ'ব। আপোনাৰ পত্নীয়ে আপোনাক সমৰ্থন কৰিব আৰু সহায়ক বুলি প্ৰমাণিত হ'ব। আপোনাৰ অস্তিত্বই আপোনাৰ প্ৰিয়জনৰ বাবে এই পৃথিৱীখনক জীয়াই থকাৰ যোগ্য কৰি তোলে। নিজৰ কাম আৰু অগ্ৰাধিকাৰৰ ওপৰত মনোনিৱেশ কৰক। আজৰি সময়ত সঠিক ব্যৱহাৰ কৰিবলৈ আপুনি পুৰণি বন্ধু-বান্ধৱীক লগ পোৱাৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ পত্নীৰ সৈতে এই সন্ধিয়াটো সঁচাকৈয়ে বিশেষ কিবা এটা হ'ব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 9:52 পৰা 10:45 আৰু মনোযোগৰ সময় বেয়া সময় হৈছে 8:07 পৰা 9 বজালৈকে। ভাগ্যশালী নম্বৰটো 3, শুভ ৰং কেশৰী হালধীয়া, বেয়া দিশ হৈছে পূব। প্ৰতিকাৰ হৈছে ভুজোৱা পানীত তিল আৰু চেনি উটুৱাই দিলে চাকৰি ব্যৱসায়ৰ বাবে উপকাৰী হ'ব। সিংহ ৰাশি, নিসংগতা আৰু বিষণ্ণতাৰ অনুভৱৰ পৰা ওলাই আহি পৰিয়ালৰ সৈতে কিছু মুহূৰ্ত কটাওক। দীৰ্ঘদিন ধৰি আৰ্থিক সংকটৰ মাজেৰে পাৰ হৈ থকা লোকসকলে আজি ক'ৰবাৰ পৰা ধন লাভ কৰিব পাৰে, যাৰ ফলত জীৱনৰ বহু সমস্যা সমাধান হ'ব। শিশুসকলে স্কুলৰ কাম সম্পূৰ্ণ কৰিবলৈ আপোনাৰ পৰা সহায় ল'ব পাৰে। সন্ধিয়াৰ শেষলৈকে হঠাৎ কিবা এটা ৰোমান্টিক প্ৰৱণতাই আপোনাৰ মন আৰু হৃদয়খন আগুৰি ধৰিব পাৰে। কৰ্মক্ষেত্ৰত মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত বুজাবুজি আৰু ধৈৰ্য ব্যৱহাৰ কৰক। আজি আপোনাৰ কেনে অনুভৱ হৈছে আনক ক'বলৈ বেছি আগ্ৰহী নহ'ব। বৈবাহিক সুখৰ দৃষ্টিকোণৰ পৰা আপুনি হয়তো আজি কিছু অনন্য উপহাৰ পাব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 9 পৰা 9:52। মনোযোগৰ সময় বেয়া সময় হৈছে 1:22 পৰা 2:15। ভাগ্যশালী নম্বৰটো হৈছে 1, শুভ ৰং কমলা সোণালী, বেয়া দিশ পূব। প্ৰতিকাৰ নিৰ্জন ঠাইত ক'লা এলুমিনিয়াম পুতি থ'লে স্বাস্থ্যৰ উন্নতি ঘটিব। এলুমিনিয়ামৰ টুকুৰা এটা নিৰ্জন ঠাইত পুতি থওক। কন্যা ৰাশি, জীৱনৰ সংগী সুখৰ কাৰণ বুলি প্ৰমাণিত হ'ব। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শৰ অবিহনে আজি কোনো কাম নকৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক ক্ষতি হ'ব পাৰে। যিসকল লোকৰ বেয়া অভ্যাসে আপোনাক প্ৰভাৱিত কৰিব পাৰে, তেওঁলোকৰ পৰা আঁতৰি থাকক। প্ৰেমৰ দৃষ্টিকোণৰ পৰা এই দিনটো আপোনাৰ বাবে বিশেষ হ'বলৈ গৈ আছে। অংশীদাৰিত্বই নতুন প্ৰকল্প আৰম্ভ কৰাৰ এটা ভাল দিন। ইয়াৰ দ্বাৰা সকলোৱে উপকৃত হ'ব, কিন্তু সঙ্গীৰ লগত হাত মিলোৱাৰ আগতে ভালদৰে চিন্তা কৰক। খৰখেদাকৈ সিদ্ধান্ত লোৱা প্ৰয়োজনীয় কাম কৰিলে আজি যথেষ্ট হতাশাজনক হ'ব পাৰে। আপোনাৰ পত্নীয়ে আপোনাক ভালপোৱা অনুভৱ কৰাব বিচাৰে। তেওঁ তাইক সহায় কৰা বিচাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 8:07 পৰা 9 বজালৈকে। মনোযোগৰ সময় হৈছে বেয়া সময় হৈছে 9:52 পৰা 10:45। ভাগ্যশালী নম্বৰটো হৈছে 9, শুভ ৰং ৰঙা, বেয়া দিশ পূব। প্ৰতিকাৰ হৈছে পাৰিবাৰিক জীৱনত সুখ আৰু শান্তিৰ বাবে মন্দিৰ আৰু ধৰ্মীয় স্থানত বিশুদ্ধ ঘিউ আৰু কৰ্পূৰ দান কৰাটো শুভ হ'ব। বিশুদ্ধ পাৰিলে ঘৰত বনোৱা ঘিউ দান কৰক। তুলা ৰাশি, আপোনাৰ ইতিবাচক মনোভাৱে আপোনাৰ চৌপাশৰ মানুহক প্ৰভাৱিত কৰিব। দীৰ্ঘম্যাদী কথা মনত ৰাখি বিনিয়োগ কৰক। সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ আছে, যাৰ ফলত প্ৰভাৱশালী ব্যক্তিৰ স্পৰ্শলৈ আহিব। প্ৰেম এনে এক আৱেগ যিটো কেৱল অনুভৱ কৰাই নহয়, প্ৰিয়জনৰ লগতো ভাগ কৰা উচিত। আজি আপোনাৰ কামক হঠাতে কৰ্মক্ষেত্ৰত দণ্ডকৈ চোৱা-চিতা কৰা হ'ব পাৰে। এনে পৰিস্থিতিত যদি ভুল হৈছে, তেন্তে তাৰ মূল্য দিব পাৰে। এই ৰাশিৰ ব্যৱসায়ীসকলে আজি নিজৰ ব্যৱসায়ক এক নতুন দিশ দিয়াৰ কথা ভাবিব পাৰে। আপুনি আপোনাৰ প্ৰেমক সময় দিবলৈ চেষ্টা কৰিব, কিন্তু কিছুমান গুৰুত্বপূৰ্ণ কামৰ বাবে আপুনি এওঁক সময় দিব নোৱাৰিব। বিবাহিত জীৱন আজিৰ আগতে ইমান ভাল হোৱা নাছিল।
আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 8:07 পৰা 9 বজালৈকে মনোযোগৰ সময় হৈছে 11:37 পৰা 12:30। ভাগ্যশালী নম্বৰটো হৈছে 2, শুভ ৰং ৰূপালী বগা, বেয়া দিশ হৈছে প্ৰতিকাৰ হৈছে হালধীয়া কাপোৰ ব্যৱহাৰ কৰিলে চাকৰি আৰু ব্যৱসায় অগ্ৰগতি আহিব। আজি হালধীয়া কাপোৰ ব্যৱহাৰ কৰক। বৃশ্চিক ৰাশি, জীৱনৰ শ্ৰেষ্ঠ বস্তুবোৰৰ তীব্ৰভাৱে অনুভৱ কৰিবলৈ আপোনাৰ হৃদয় আৰু মনৰ দুৱাৰ মুকলি কৰক। চিন্তা এৰি দিয়াটোৱে ইয়াৰ দিশত প্ৰথম পদক্ষেপ। আজি আপুনি ঘৰত সৰু সৰু কামত বহুত টকা অপচয় কৰিব পাৰে, যাৰ বাবে আপুনি মানসিক চাপত পৰিব পাৰে। শিশুৰ লগত জড়িত বিষয়ত সহায় কৰাটো অপ্ৰয়োজনীয়। ভ্ৰমণৰ বাবে ৰোমান্টিক সম্পৰ্কই বুজ পাব। সৃষ্টিশীল কামত নিয়োজিত লোকসকলৰ বাবে সফলতাৰে ভৰা দিন। তেওঁলোকে বহুদিনৰ পৰা বিচৰা খ্যাতি আৰু স্বীকৃতি লাভ কৰিব। চন্দ্ৰৰ অৱস্থানলৈ চাই ক'ব পাৰি যে আজি আপোনাৰ বহুত আজৰি সময় থাকিব, কিন্তু ইয়াৰ পিছতো আপুনি যি কাম কৰিব লাগিছিল সেই কাম কৰিব নোৱাৰিব। এই দিনটো বিবাহ জীৱনৰ অন্যতম বিশেষ দিন। আপুনি অনুভৱ কৰিব প্ৰেমৰ গভীৰতা। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 9 বজাৰ পৰা 9:52। মনোযোগৰ সময় বেয়া সময় হৈছে 11:37 পৰা 12:30। ভাগ্যশালী নম্বৰটো হৈছে 4, শুভ ৰং বাদামী, দুখৰ বেয়া দিশ প্ৰতিকাৰ। আৰ্থিক অৱস্থা উন্নত কৰিবলৈ গৰুক কুকুৰ খুৱাওক। আজি গৰুক কুকুৰ খোৱালে আৰ্থিক অৱস্থা উন্নত হ'ব। ধনুৰাশি, সফলতাৰ ওপৰত থকাৰ পিছতো আপোনাৰ ব্যক্তিৰ মাত্ৰা হ্ৰাস পাব। আজি আপোনাৰ পত্নীৰ সৈতে মিলি ভৱিষ্যতৰ বাবে আৰ্থিক পৰিকল্পনা কৰিব পাৰিব আৰু আশা কৰোঁ এই পৰিকল্পনা সফল হ'ব। আপোনাৰ বন্ধুসকলে আপুনি ভবাতকৈও অধিক সহায়কাৰী বুলি প্ৰমাণিত হ'ব। আজি কাৰো লগত ফ্লাৰ্ট কৰাৰ পৰা বিৰত থাকক। হ্ৰস্ব বা মধ্যকালীন পাঠ্যক্ৰমত নাম ভৰ্তি কৰি আপোনাৰ কাৰিকৰী ক্ষমতা বৃদ্ধি কৰক। যদি আপুনি ব্যস্ত ৰুটিনৰ পিছতো নিজৰ বাবে সময় পাবলৈ সক্ষম হয়, তেন্তে এই সময়খিনি সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ শিকিব লাগে। এনে কৰিলে আপুনি আপোনাৰ ভৱিষ্যত উন্নত কৰিব পাৰে। আপোনাৰ ব্যস্ততাপূৰ্ণ সময়সূচীৰ বাবে আপোনাৰ পত্নীয়ে নিজকে একাষৰীয়া অনুভৱ কৰিব পাৰে, যিটো সন্ধিয়া প্ৰকাশ পোৱাৰ সম্ভাৱনা থাকে। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 9:52 পৰা 10:45। মনোযোগৰ সময় হৈছে 1:52 পৰা 2:15। শুভ নম্বৰ হৈছে 1, শুভ ৰং কলা সোণালী, বেয়া দিশ হৈছে পূব, প্ৰতিকাৰ হৈছে ককা আইতা আৰু বৃদ্ধক সন্মান কৰিলে স্বাস্থ্যৰ উন্নতি ঘটিব। বৃদ্ধসকলক আজি আপুনি সন্মান কৰাৰ চেষ্টা কৰক। মকৰ ৰাশি, বাহিৰৰ খেলবোৰে আপোনাক আকৰ্ষণ কৰিব। ধ্যান আৰু যোগে আপোনাক উপকৃত কৰিব। দীৰ্ঘদিন বিনিয়োগ কৰিলে ভাল লাভ পাব পাৰে। বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ ওপৰত নিজৰ দৃষ্টিভংগী জাপি দিবলৈ চেষ্টা নকৰিব, কাৰণ ইয়াৰ দ্বাৰা আপোনাৰ বাবে বিশেষ উপকাৰ হোৱা নাই বুলিয়ে নহয়, তেনে কৰিলে তেওঁৰ খঙো হ'ব পাৰে। অতি ধুনীয়া আৰু মৰম লগা মানুহ এজনক লগ পোৱাৰ প্ৰবল সম্ভাৱনা। এই ৰাশিৰ ব্যৱসায়ীসকলে তেওঁলোকৰ ঘনিষ্ঠ কোনোবা এজনৰ ভুল পৰামৰ্শৰ বাবে আজি বিপদৰ সন্মুখীন হ'ব পাৰে। আজি কাম কৰা লোকসকলে নিজৰ কৰ্মক্ষেত্ৰত চিন্তাশীলভাৱে আগবাঢ়িব লাগিব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 11:37 পৰা 12:30। মনোযোগৰ সময় হৈছে 10:45 পৰা 11:37। ভাগ্যশালী নম্বৰটো হৈছে 1, শুভ ৰং হৈছে কমলা সোণালী, বেয়া দিশ হৈছে পূব, প্ৰতিকাৰ ঘৰতে আপোনাৰ ইষ্টদেৱতাক হালধীয়া ফুল আগবঢ়ালে আপোনাৰ পাৰিবাৰিক জীৱন সুখী কৰি ৰাখিব। হালধীয়া কালাৰৰ ফুল, কৰ্পী ফুল আগবঢ়াওক। কুম্ভ ৰাশি, বন্ধুৰ লগত ভুল বুজাবুজিয়ে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। যিকোনো সিদ্ধান্তত উপনীত হোৱাৰ আগতে দুয়োপক্ষকে সুষম দৃষ্টিভংগীৰে পৰীক্ষা কৰক। আজি আপোনাৰ সন্তানৰ বাবে আৰ্থিক সুবিধা পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ দ্বাৰা আপুনি বহুত সুখী হ'ব। সন্ধিয়াৰ বেছিভাগ সময় অতিথিৰ লগত কটাব।
দীৰ্ঘদিনীয়া বিবাদ আজি নিজে সমাধা কৰক, কাৰণ কাইলৈ হয়তো বহুত দেৰি হ'ব। আপোনাৰ সংগীক আপোনাৰ পৰিকল্পনাত অটল ৰাখিবলৈ পতিয়ন নিয়াবলৈ আপুনি অসুবিধা পাব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 12:30 পৰা 1:22 মনোযোগৰ সময় আছে 8:07 পৰা 9 বজালৈকে। ভাগ্যশালী নম্বৰটো হৈছে 8, শুভ ৰং হৈছে ক'লা নীলা, বেয়া দিশ হৈছে পূব। প্ৰতিকাৰ আপোনাৰ লগত বগা কাপোৰেৰে মেৰিয়াই শিৰণিৰ শিপা ৰাখিলে স্বাস্থ্যৰ উন্নতি ঘটিব। শিৰণি গছৰ শিপা ৰাখক, মানে বকুলৰ শিপা। মীন ৰাশি, নিজৰ ব্যক্তিত্ব বিকাশৰ বাবে গুৰুত্ব সহকাৰে চেষ্টা কৰক। যদি আপুনি ঘৰৰ বাহিৰত কাম কৰে বা পঢ়ে, তেন্তে আপোনাৰ ধন আৰু সময় নষ্ট কৰা মানুহৰ পৰা আঁতৰি থাকিবলৈ শিকক। আৱেগিক ৰিস্ক লোৱাটোৱে আপোনাৰ পক্ষত কাম কৰিব। সম্ভৱ আজি আপুনি আপোনাৰ প্ৰিয়জনক টফি, চকলেট আদি দিব পাৰে। আজি আপোনাৰ বছৰ ভাল মেজাজে সমগ্ৰ অফিচৰ পৰিৱেশ ভাল কৰি তুলিব। আপোনাৰ ব্যক্তিত্ব আন মানুহৰ পৰা অলপ বেলেগ। আপুনি অকলে সময় কটাবলৈ ভাল পায়। আজি আপুনি নিজৰ বাবে সময় পাব, কিন্তু অফিচৰ কিবা এটা সমস্যাই আপোনাক অশান্তি দি থাকিব। যদি আপুনি আপোনাৰ পত্নীৰ পৰা মৰম আশা কৰে, তেন্তে এই দিনটো আপোনাৰ আশা পূৰণ কৰিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 1:22 পৰা 2:15 মনোযোগৰ সময়, মানে বেয়া সময় আছে 11:37 পৰা 12:30 ভাগ্যশালী নম্বৰটো হৈছে 5, শুভ ৰং হৈছে সেউজীয়া ফিৰোজা, বেয়া দিশ হৈছে পূব দিশ। প্ৰতিকাৰ হৈছে ক'লা তিল আৰু নাৰিকল পানীত উটুৱাই দিলে আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব। শেষত এটাই কথা কওঁ যে আমাৰ চেনেলটো যদি নতুনকৈ আহিছে, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, এটা লাইক এটা কমেণ্ট কৰিব, তেতিয়া আমি উৎসাহ পাম। সেয়েহে আজিলৈ আপোনালোকক ধন্যবাদ যাচিছোঁ।